আমাৰ সাংবাদিক বশিষ্ঠদেৱ ফুকনৰ লগত আমি সংযোগ স্থাপন কৰিছোঁ। বশিষ্ঠদেৱ ফুকন, আজি এটা দুখবৰ আহিল। লক্ষ্যহীৰা দাস বাইদেউৰ ইতিমধ্যে মৃত্যু হোৱাৰ যিটো খবৰ আমি জনাবলগীয়া হৈছিল, আচলতে জনাবলগীয়া হৈছে। বশিষ্ঠ, আমি যদি চাওঁ, এক বৰ্ণিল জীৱন পৰিক্ৰমা, শিক্ষাৰ দিশতেই হওক, সংগীতৰ দিশতেই হওক, সকলো দিশৰ লগত বাইদেউ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। সঁচাকৈ ক'ব লাগিব, আপুনি ঠিকে কৈছে যে এক বৰ্ণিল জীৱন পৰিক্ৰমা সামৰিছে লক্ষ্যহীৰা বাইদেউ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যিগৰাকী আচলতে এটা নিৰ্দিষ্ট সংজ্ঞাৰে, নিৰ্দিষ্ট এটা বিশেষণৰে আপুনি বান্ধি ৰাখিব নোৱাৰে। আমি যদি চাওঁ, তেওঁ কবিতাৰ ক্ষেত্ৰখনতো তেওঁ সাংঘাতিক ধৰণৰ দখল আছে, গীতিকাৰ হিচাপে সাংঘাতিক ধৰণৰ তেওঁৰ দখল আছে, আৰু সমান্তৰালভাৱে আৰম্ভণিতে তেওঁ এগৰাকী খুব ভাল গায়িকা হিচাপে যথেষ্ট নাম কৰিছিল। আৰু তাৰ বিপৰীতে যদি আমি চাওঁ শিক্ষাৰ ক্ষেত্ৰখনত তেওঁ যি ধৰণৰ অৱদান আছিল, বিশেষকৈ শিক্ষাতত্ত্ব বিভাগৰ এগৰাকী অধ্যাপক হৈ প্ৰথমে যদি আমি চাওঁ বৰ্তমানৰ কটন বিশ্ববিদ্যালয় বা সেই সময়ত কটন কলেজত তেওঁ অধ্যাপক হিচাপে যোগদান কৰিছিল, আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। গতিকে সেই শিক্ষাতত্ত্ব বিভাগৰো বহু কিতাপ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী বহু কিতাপ তেওঁ লিখিছিল, বা সেই সময়ত তেওঁ দেখিবলৈ পোৱা গৈছিল শিক্ষাতত্ত্ব বিভাগটো এটা অন্যান্য বিভাগ হিচাপে তেওঁ লৈ যোৱাত যথেষ্ট অৰিহণা যোগাইছিল। গতিকে এনেকুৱা এগৰাকী ব্যক্তিয়ে এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ সামৰণি পৰিছে। তাৰ আগতে মোক এটা কথা উল্লেখ কৰি ল'ব বিচাৰিছোঁ, বিশেষকৈ তেওঁৰ সৃষ্টিৰ মাজলৈ যোৱাৰ আগতে এটা কথা ক'ব লাগিব। বিশেষকৈ মই কিছু সময় পূৰ্বে তেওঁৰ পুত্ৰ তথা গজল গায়ক অনিৰ্বাণ দাসৰ সৈতে কথা পাতিছোঁ, আৰু কালি দিনটোত বাইদেউ আচলতে এনেকুৱা নহয় যে এই 95 বছৰ হ'ল, এই 95 বছৰ বয়সত তেওঁ সাংঘাতিক ধৰণৰ অসুস্থ হৈ বোলে বহুদিন ধৰি অসুস্থতাৰ মাজত আছে, তেনেকুৱা হোৱা নাছিল। কালি দিনটোতো তেওঁ বিশেষকৈ পুত্ৰৰ সৈতে নিশা 8:30 বজালৈকে কথা পাতিছে, আৰু কিবা এটা শুভেচ্ছা বাণী দিবৰ কাৰণে, লিখাৰ কাৰণে সেইখিনি কথাৰ সৈতে আলোচনা কৰিছে বুলি পুত্ৰই ইতিমধ্যে জনাইছে। কোনো ধৰণৰ অসুস্থতা তেওঁ অনুভৱ কৰা নাছিল, কিন্তু ৰাতি হঠাৎ তেওঁ অসুস্থ হৈ পৰে, আৰু অসুস্থ হোৱাৰ পাছত বিশেষকৈ নিশা প্ৰায় 2:30 বজাত তেওঁ মৃত্যু হৈছে বুলি তেওঁ পুত্ৰই জনাইছে। গতিকে এই যিখিনি প্ৰাৰম্ভিক খবৰ আছে, সেই খবৰখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে চামনি এটা কথা ক'ব লাগিব, আপুনি যিটো কথা উল্লেখ কৰিছে, মই কৈছোঁ যে এগৰাকী আৰম্ভণি, বিশেষকৈ অসমীয়া অনাথাৰ কেন্দ্ৰৰ আৰম্ভণিতে যিসকল বিশেষকৈ মহিলা কণ্ঠশিল্পী আছিল, মহিলা গীতিকা আছিল, তেওঁলোকৰ ভিতৰত অন্যতম আছিল লক্ষ্যহীৰা দাস। আৰু সমান্তৰালভাৱে শিক্ষাখণ্ডৰ ক্ষেত্ৰৰ কথাটো কৈছোঁৱেই, আৰু তেওঁ নিজে গীত লিখিছিল, নিজে গীত গাইছিল, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল তেওঁ এগৰাকী ভাল সাহিত্যিক হিচাপে যথেষ্ট নাম কৰিছিল। আৰু লগতে বিশেষকৈ অনুবাদৰ ক্ষেত্ৰতো তেওঁ যিখিনি দখল আছিল, সেই দখলখিনি সঁচা মানিব লাগিব। অস্কাৰ ৱাইল্ডৰ নিচিনা বিশ্ববিখ্যাত গল্পকাৰৰ গল্প তেওঁ অসমীয়ালৈ অনুবাদ কৰিছে। ছাত্ৰ ছাত্ৰী উপযোগী, মই কৈছোঁৱে, ছাত্ৰ ছাত্ৰী উপযোগী যিসমূহ আচলতে শিক্ষাতত্ত্ব বিভাগৰ গ্ৰন্থ, সেইখিনি প্ৰণয়ন কৰিছে। আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে বিশেষকৈ গীতৰ তেওঁ কেইবাখনো পুথি আছে, কবিতাৰ কেইবাখনো পুথি আছে, আৰু আটাইতকৈ ডাঙৰ কথাটো শেষ মুহূৰ্তলৈকে 95 বছৰ বয়সলৈকে তেওঁৰ যিটো স্মৃতি শক্তি, সাধাৰণতে সেই স্মৃতি তেওঁৰ সমপক্ষ, তেওঁ সমনীয়া যিখিনি আছিল ইতিমধ্যে এই পৃথিৱী এৰি গৈছে, সেই তেওঁ এই বয়সতো দেখিবলৈ পোৱা গৈছিল। কালি পৰহিলৈকে যদি আমি চাওঁ, বিভিন্ন অনুষ্ঠানলৈ তেওঁ গৈছিল, টিভি অনুষ্ঠানলৈ আহিছিল, আৰু সমান্তৰালভাৱে তেওঁ যিসমূহ পুৰণি কথা, সেই স্মৃতি শক্তি ইমান বেছি প্ৰখৰ আছিল, সঁচাকৈ সকলোৱে কৈ যাবলৈ বাধ্য হৈছিলে। এনেকুৱা এগৰাকী ব্যক্তি আছিল। গতিকে এনেকুৱা এগৰাকী ব্যক্তি আজি হেৰুৱাই সকলো মৰ্মাহত হৈ পৰিছে। সঁচা অৰ্থতে ক'ব লাগিব যে তেনেকুৱা এগৰাকী ব্যক্তি বিচাৰি পোৱাটো অসমীয়া বিশেষকৈ সাহিত্য হওক বা সাংস্কৃতিক জগতৰে হওক, তেনেকুৱা ধৰণৰ এগৰাকী যে ব্যক্তি, তেওঁৰ নিচিনা এগৰাকী যে ব্যক্তিৰ জন্ম হ'ব, বা তেনেকুৱা এগৰাকী ব্যক্তি যে প্ৰতিটো বিষয়তে দখল থকা এগৰাকী ব্যক্তি যে তেওঁৰ নিচিনা কোনো জন্ম হ'ব, সঁচাকৈ কৈ দিব নোৱাৰি। কাৰণ তেওঁৰ যিখিনি দখল আছিল, সঁচাকৈ ক'ব লাগিব প্ৰত্যেকটো ক্ষেত্ৰতে। আমি মই পুনৰ কৈছোঁ, শিক্ষাৰ বিষয়তে হওক, সাহিত্যৰ বিষয়তে হওক, সংগীতৰ বিষয়তে হওক, বা সেইফালে বিশেষকৈ অনুবাদৰ ক্ষেত্ৰতে হওক, তেওঁৰ যিজনৰ দখল আছিল। আৰু আটাইতকৈ ডাঙৰ কথাটো, তেওঁৰ যিটো আচলতে শিক্ষাৰ কেৰিয়াৰ আছিল, তেওঁ শিক্ষাৰ কেৰিয়াৰটো যিটো আমি চাওঁ, সেই কেৰিয়াৰটো সাংঘাতিক ধৰণে এটা ঈৰ্ষণীয় তেওঁ আচলতে সফলতা লাভ কৰিছিল আৰম্ভণিৰ পৰা। তেওঁ বিশেষকৈ আমি যদি যেতিয়া সেই সময়ত আই এ পৰীক্ষা বুলি কয়, যিটো উচ্চতৰ মাধ্যমিক পৰীক্ষা, সেই আই এ পৰীক্ষাটো তেওঁ অসমীয়া আৰু শিক্ষাতত্ত্ব বিভাগত শীৰ্ষস্থান লাভ কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ শিক্ষাতত্ত্ব বিভাগৰ প্ৰথম শ্ৰেণী প্ৰথম হৈ তেওঁ বিশেষকৈ উত্তীৰ্ণ হৈছিল, আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ এগৰাকী শিক্ষাগুৰু হিচাপে, শিক্ষাতত্ত্ব বিভাগৰ শিক্ষাগুৰু হিচাপেও তেওঁ বহু ছাত্ৰ ছাত্ৰীক বিশেষকৈ বিভিন্ন ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিছিল। গতিকে তেওঁৰ মৃত্যু সঁচা অৰ্থতে অসমবাসীৰ কাৰণে, অসমৰ কাৰণে যথেষ্ট ক্ষতি। আৰু পৰিয়ালৰ তৰফৰ পৰা আমি ইতিমধ্যে গম পাইছোঁ যে
প্ৰায় 12-1 বজাত তেওঁৰ নশ্বৰদেহ নৱগড় শ্মশানলৈ লৈ যোৱা হ'ব আৰু তাতেই শেষকৃত্য সম্পন্ন কৰা হ'ব। আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে বা জিলা প্ৰশাসনৰ তৰফৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰে এতিয়ালৈকে জনোৱা হোৱা নাই। যদি সকলোৱে বিচাৰে তেওঁৰ নিচিনা এগৰাকী বৰেণ্য আচলতে সাহিত্যিকক ৰাজ্যিক মৰ্যাদা সহকাৰে তেওঁক শেষকৃত্য সম্পন্ন কৰিব লাগে বুলি সকলোৱে বিচাৰিছে। কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা তেওঁলোকে কি সিদ্ধান্ত লয় সেয়া আমি নিশ্চয় পৰৱৰ্তী পৰ্যায়ত জনাব পাৰিম। কিন্তু এই মুহূৰ্তত জনাইছো যে 12 পৰা 1 বজাৰ ভিতৰত তেওঁক নৱগড় শ্মশানলৈ লৈ যোৱা হ'ব।